নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো বিপদ বা সমস্যাত কি নামেৰে ভগৱান কৃষ্ণক মাতিলে তৎক্ষণাত সহায় পোৱা যায় সেই বিষয়ে আজি আপোনালোকক জনাবলৈ লৈছো। যিকোনো বেমাৰৰ ঔষধ খাওঁতে 3 বাৰ বিষ্ণু 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 কৈ খাব। ভাত বা যিকোনো খাদ্য খোৱাৰ সময়ত জনাৰ্দন বুলি 3 বাৰ কৈ খাব। যিকোনো সমস্যা সমাধানৰ বাবে ৰাতি শুৱাৰ সময়ত শ্ৰীকৃষ্ণক পদ্মনাভ বুলি স্মৰণ কৰি শুব। যিকোনো যুদ্ধত জয়ী হ'বৰ বাবে চক্ৰধৰ বুলি জপ কৰিব। বিবাহৰ সমস্যা বা বিবাহ হোৱাৰ সময়ত প্ৰজাপতি বুলি জপ কৰিব। যিকোনো কামৰ বাবে যাত্ৰা কৰাৰ সময়ত ত্ৰিবিক্ৰম বুলি জপ কৰি ওলাব। মৃত্যুৰ সময়ত নাৰায়ণ বুলি স্মৰণ কৰিব। ডাঙৰ বিপদৰ সময়ত মধুসূদন বুলি জপ কৰিব। বেয়া সপোন দেখিলে গোবিন্দ বুলি জপ কৰিব। জুইৰ পৰা ভয় লাগিলে জলাশয় বুলি স্মৰণ কৰিব। পানীৰ পৰা ভয় লাগিলে বৰাহ বুলি জপ কৰিব আৰু পাহাৰৰ দৰে ওখ জেগাত যদি ভয় লাগে তেনেহলে ৰঘুনন্দন বুলি জপ কৰিব। হাবি জংঘলত যদি বিপদ সংকট আহে তেনেহলে নৃসিংহ বুলি জপ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।